Mosfika Ahmed, the senior journalist, NKTV. So can we have on stage Mosfika Ahmed, the senior journalist from NKTV on stage, please. And Diganta Kalita, the member of Legislative Assembly of Assam, and Mr. Atul Bora, the member of Assam Legislative আমি রাজনীতি কৰোঁ আমি সমষ্টিত যাওঁ নিজে বিধায়ক হৈছোঁ বা নিজৰ এটা স্বাৰ্থ আছে কিন্তু সীমা বৰাৰ এই যিটো সন্ধিয়া যিটো কাৰ্যসূচী হাতত লৈছে নাৰী দিৱস উপলক্ষে এই কাৰ্যসূচীটো তেখেতে নকৰিলেও কোনো আপত্তি নকৰে বা কোনো লাইবিলিটিছ নাছিল কিন্তু তাৰ সকলো বাদ দি সীমা বৰাই ইমান ধুনীয়াকৈ আজি বিভিন্ন ক্ষেত্ৰত ইয়াত বহি থকা বহুত ব্যক্তি আছে মই কাৰ নাম ল'ম বা কাৰ নাম নল'ম কিন্তু এই আইসকলক বা আমাৰ নাৰীক যিটো সন্মান দিয়াৰ চিন্তা চৰ্চা কৰিছে মই আৰোহণৰ গোটেই টিমটো মই সীমা বৰাক চিনি পাইছোঁ কাৰণে সীমা বৰাৰ নামটো লৈছোঁ আৰু মই সুধিছোঁ ইয়াৰ জন্ম কোনে দিছে কৈছে দাদা ময়ে এইটো জন্ম দিছোঁ 13টা বছৰ সম্পূৰ্ণ কৰিলে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ মূল উদ্দেশ্য কি আছিল যে আমাৰ মহিলাক নিজৰ সমাজখনত এষ্টাব্লিছ কৰে আজি কাৰ্যসূচী এক্সেলেঞ্চ এৱাৰ্ডৰ যিখিনি তেওঁলোকে আঁচনি লৈছে আৰু আমি আজি ইয়াত ভাগ ল'বলৈ পাই অংশগ্ৰহণ কৰিবলৈ পাই সুখী আনন্দিত বৰ ডাঙৰ কামেই তেওঁলোকে কৰিছে যিখিনি মানুহক আজি বঁটা দিছে বা মহিলাই হওক পুৰুষেই হওক মানে সঁচাকৈ আমি তেওঁলোকক প্ৰশংসা কৰিবই লাগিব আৰু ভৱিষ্যতেও তেওঁলোকক আমি যি ধৰণে পাৰোঁ উৎসাহ যোগাব পাৰোঁ সহযোগিতা সহায় সহযোগিতা আমি আগবঢ়াব পাৰোঁ তেনেকুৱা এটা মন লৈ মই উভতিছোঁ আৰু এৱাৰ্ড দিয়াৰ কাৰণে যিসকলক তেওঁলোকে নিৰ্বাচিত কৰিছে সঁচাকৈয়ে এৱাৰ্ড পোৱাৰ যোগ্য ব্যক্তিসকলকে তেওঁলোকে ইয়ালৈ আনিছে বিশেষকৈ মহিলাখিনিৰ কথাই মই ক'ব খুজিছোঁ আৰু পুৰুষকো দিছে কিন্তু হ'লেও মহিলাক তেওঁলোকে বেছি অগ্ৰাধিকাৰ দিয়াৰ কাৰণে আমি ভাল পাইছোঁ আৰু এই গোটেই গ্ৰুপটোৱে হ'ল মহিলাৰ বিশেষভাৱে যিকেইগৰাকী লাগি আছে সেই আটাইখিনি লিডাৰশ্বিপত থকাখিনিয়ে মহিলা নেতৃত্বত থকাখিনিয়ে আৰু আৰোহণৰ যিটো অতীতত যিখিনি কৰিলে তাৰ যিটো ইতিহাস 13 বছৰ হৈছে বুলি কৈছে 13 বছৰত যিখিনি কৰিছে যথেষ্ট কৰিছে আৰু আশা ৰাখিম ভৱিষ্যতেও যাতে আৰু ইয়াতকৈ বেছিকৈ আগবাঢ়িব পাৰে তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আশা ৰাখিম আৰোহণৰ ফাউণ্ডেশ্যনে যাতে ভৱিষ্যতে এনেধৰণৰ আৰু বা ইয়াতকৈ উন্নত ধৰণৰ আঁচনি তেওঁলোকে গ্ৰহণ কৰিব পাৰে আৰু মানুহৰ মাজত তেওঁলোকক যাতে এটা মৰ্যাদা এটা তেওঁলোকে পাব পাৰে সেইটোকে মই আশা কৰিছোঁ মই আগতেও আহিছোঁ এইটো অনুষ্ঠান বহুত দিন ধৰি চলি আছে কিন্তু এওঁলোকে থমকি ৰোৱা নাই ক্ৰমাগত ডাঙৰকৈ হৈছে বিশালকৈ হৈছে ইয়াৰ লগত বহুবিলাক জড়িত হৈ আছে সীমাই যেনিবা গুৰি ধৰি পেলাই লৈ আনিছে গোটেইখিনি বিভিন্ন বিষয়ত পাৰদৰ্শিতা থকা বা নীৰৱে কাম কৰি থকা যিবিলাক বিশেষ মহিলা আছে গতিকে সেইসকলে এনেধৰণে কামত উৎসাহ কৰাৰ কাৰণে মই সঁচাই বহু কাম বাদ দি হ'লেও আৰোহণৰ এই কামটোলৈ আহোঁ আৰু বৰ সুখ অনুভৱ কৰিছোঁ আৰোহণ ফাউণ্ডেশ্যনে আমি প্ৰত্যেক বৰ্ষৰ দৰে এইবাৰো নাৰী দিৱসৰ লগত সংগতি ৰাখি 5গৰাকী বিশিষ্ট মহিলাক আদৰ্শ নাৰী বঁটা প্ৰদান কৰিলোঁ লগতে আৰোহণ এক্সিলেঞ্চ এৱাৰ্ড বিভিন্ন ক্ষেত্ৰত কাম কৰি থকা 30জন ব্যক্তিলৈ আজি আমি ইয়াতে আৰোহণ এক্সিলেঞ্চ এৱাৰ্ড প্ৰদান কৰিলোঁ NKTVৰ মছফিকা আহমেদ লগতে আমি আদৰ্শ নাৰী বঁটা প্ৰদান কৰিছোঁ হাড়গিলাৰ ক্ষেত্ৰত বিশেষকৈ কাম কৰি থকা পূৰ্ণিমা ডেকা বৰ্মনলৈ স্বপ্নালী বৰগোহাঁইকে আদি কৰি বিশিষ্ট ক্ষেত্ৰ নিজৰ ক্ষেত্ৰত কাম কৰি থকা বহুকেইগৰাকী বিশিষ্ট মহিলা পুৰুষ ব্যক্তি তথা অনুষ্ঠান প্ৰতিষ্ঠান আৰু আজি আমাৰ অনুষ্ঠানটোত উপস্থিত আছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজয়া চক্ৰৱৰ্তী ডাঙৰীয়ানী লগতে জ্যেষ্ঠ আমাৰ দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা ডাঙৰীয়া আৰু কমলপুৰ সমষ্টিৰ বিধায়ক দিগন্ত বৰুৱা ডাঙৰীয়াকে আদি কৰি বিশিষ্ট কণ্ঠশিল্পী বৰ্ণালী কলিতা বিশিষ্ট কবি নীলিম কুমাৰ তেখেতকো আমি 2023 বৰ্ষৰ আৰোহণ এক্সেলেঞ্চ এৱাৰ্ড প্ৰদান কৰিছোঁ লগতে সাধনা বাইদেউ আছে আজি আমাৰ অনুষ্ঠানত ময়ূৰী দত্তও আছে আৰু সকলোৱে খুব সুন্দৰকৈ অনুষ্ঠান উপভোগ কৰি আছে আৰু
আৰু মণিকুন্তলা বাইদেউ আহি আছে তেখেতকো আমি শ্ৰেষ্ঠ উপন্যাসিকাৰ বঁটা প্ৰদান কৰিছোঁ